প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাৰে জড়িত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ত ৱাক ইন ইণ্টাৰভিউ হ'ব। টিচিং এছ'চিয়েটৰ বাবে পিয়'ৰলি টেম্পৰৰী চাকৰি হয়। ডিপাৰ্টমেণ্ট অফ ফিল'চফি, গুৱাহাটী ইউনিভাৰ্চিটিত খালী হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটে UGC ৰেগুলেশ্যন 2018 মতে ইণ্টাৰভিউত যাব পাৰিব। অৰিজিনেল ডকুমেণ্ট লগত জেৰক্স কপি নিব লাগিব। ছেল্ফ এটেষ্টেড কপি ইণ্টাৰভিউ দিনাখন ছাবমিট কৰিব লাগিব। তাৰমানে আপুনি মাষ্টাৰ ডিগ্ৰী থকা হ'ব লাগিব নিজৰ বিষয়ত। ইয়াৰ বাহিৰে নেট স্লেট বা PhD থাকিলে এক্সট্ৰা কোৱালিফিকেশ্যন ধৰা হয়। ৱাক ইন ইণ্টাৰভিউ হ'ব, ডাইৰেক্ট ইণ্টাৰভিউত গৈ চাকৰি পাব। আৰু জেগাটো হৈছে কনফাৰেঞ্চ ৰুম অফ দ্য ছেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাছেছ, গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ। আপুনি আপোনাৰ আপডেটেড লেটেষ্ট কাৰিকুলাম ভিটাই CV লগত নিব লাগিব। লগত অৰিজিনেল ডকুমেণ্ট নিব, ছেল্ফ এটেষ্টেড কপি নিব। ডকুমেণ্ট ভেৰিফিকেশ্যন 10টা বজাৰ পৰা 11টা বজাৰ ভিতৰত হ'ব। 22 মে' ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ 11টা বজাৰ পৰা হ'ব। ছেপাৰেট কল লেটাৰ নিদিয়ে, TA দিও আপোনাক নিদিয়ে। যদি কিবা কাৰণত ইণ্টাৰভিউ শ্বেডিউল চেঞ্জ কৰিবলগীয়া হয়, কলেজৰ ৱেবছাইটত উপলব্ধ হ'ব। ৰেমুনেশ্যন আপুনি টিচিং এছ'চিয়েট পদৰ বাবে 27,000 টকা ফিক্সকৈ পাব। এপইণ্টমেণ্ট আৰম্ভণিত 6 মহীয়া হ'ব। পিছত হয়তো বঢ়াবও পাৰে, কিন্তু এইটো ফিক্স নহয়। যদি কোনো ধৰণৰ কোৱালিফাইড এপ্লিকেণ্ট পোৱা নাযায়, ইউনিভাৰ্চিটিয়ে নিজৰ মতে চুইটেবল কেণ্ডিডেট গ্ৰহণ কৰিব। 2টা পদ খালী। মাষ্টাৰ ডিগ্ৰী ফিল'চফিত লাগিব, নেট বা স্লেট লাগিব। আৰু ডেট আৰু টাইমটো গম পালেই। চিলেক্টেড কেণ্ডিডেটসকলে ইউনিভাৰ্চিটিৰ নিয়ম মানি চলিব লাগিব। সিমানেই। ধন্যবাদ।